কোম্পানীটোলৈ গৈ পেলাই কোম্পানীৰ ভিতৰৰ কথাবিলাক মই গম পাওঁগে বুলি এইবিলাক কৰি আছা নহয় সেইটো উদ্দেশ্যৰে মই তোমাক কথাটো কোৱা নাছিলোঁ বেয়া পাব নালাগে তোমাক আপোন বুলি ভাবো কাৰণেহে দিছো নালাগে নেকি আপুনি আমাক যে থাকিবলৈ আশ্ৰয় দিছে সেয়াই যথেষ্ট তোমাক এইটো সময়ত টকাৰ প্ৰয়োজন আছে মন মোৰ শিৰৰ সেন্দুৰকণে তোক বৰকৈ আমনি কৰি আছিলে নহয় সেইকাৰণে এইখিনি তই মস্তি পেলাব বিচাৰিছিলি নামাতিবি তই মোক বা বুলি তোৰ এই লেতেৰা মুখখনৰে মোক বা বুলি নামাতিবি সমুদ্ৰৰ সৈতে তোৰ কিহৰ শত্ৰুতা হা কি কাৰণে তই সমুদ্ৰক মাৰি পেলাব বিচাৰিছিলি এই সমুদ্ৰ বাৰু বাইদেউ কিবা যাদু তাদু কৰিলে নেকি কি কৈ আছা এইবিলাক এই বতু এইবিলাকৰ বহুত পাৱাৰ তই জাননে নেজানো তাৰমানে কোম্পানীৰ লোভ এতিয়াও তোৰ আছে কোম্পানীটোৰ এতিয়া আশা নকৰিনো কি কৰিব বেচেৰাই আজি তেনেকুৱা এটা কোম্পানী এষ্টাব্লিছ কৰিবলৈ দমো থাকিব লাগিব নহয় কোম্পানী এষ্টাব্লিছ কৰাটোতো দূৰৰে কথা কোম্পানীত চাকৰি এটা যোগাৰ কৰাৰো অকাত নাই নেকি এতিয়া কলিতা কনষ্ট্ৰাকশ্যনলৈ গৈছিল খেদি পঠালে ঘূৰি আহিব লগা আপোনাৰ বাবে হ'ল মোৰ চাৰ্টিফিকেটবোৰ যদি আপুনি দিলেহেঁতেন তেনেহ'লে সেয়া কেতিয়াও নহ'লহেঁতেন চাৰ্টিফিকেটখিনিতো দিছিলোঁৱেই মই কিন্তু ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি নিদিলে আপুনি মোৰ ডকুমেণ্টছখিনি কি কাৰণত ৰাখিছে মোক বিপদত পেলাবলৈ যদি আপোনাৰ সৎ সাহস আছে মোৰ ডকুমেণ্টছখিনি ঘূৰাই দিয়ক মই প্ৰমাণ কৰি দেখুৱাম তেনেকুৱা কোম্পানী এটা ময়ো এষ্টাব্লিছ কৰিব পাৰিম এতিয়াহে তুমি আচল কথালৈ আহিছা তোমাৰ ডকুমেণ্টছখিনি তুমি পাই যাবা মাত্ৰ চহী এটা কৰি দিব লাগে কিশোৰ পালেনে নাই মানুহজন কেইদিনমান অফিচলৈ নাহিব বোলে কিয় এই কিবা এটা বোলে বৰ ডাঙৰ এক্সিডেণ্ট হ'ল তাৰমানে আমাৰ চেনেলটো নহ'বগৈ আৰু কি অমংগলীয়া কথাবোৰ কোৱাহে কিয় নহ'ব আৰে তেওঁ যদি নকৰে তেনেহ'লে আন কোনোবা মানুহ বিচাৰিম মুঠতে আমি আমাৰ চেনেলটো খুলিমেই আৰু যেতিয়ালৈকে মানুহ নাপাওঁ তেতিয়ালৈকে আমি এনেদৰে চলাই থাকোঁ দিয়াচোন বোলা ক'লৈ মালিগাঁৱলৈ কিয় মানে ৰিক্সাৱালা এজনৰ ঘৈণীয়েক এজনী পলাই গৈছে সেই নিউজটো কাভাৰ কৰিব ব'লা তুমিয়ে চলোৱা অঁ হ'ব ব'লা ঐ চিধা যাবা দেই হেল্ল' কোৱা অনিতা গ'লানে নাই যোৱা মানে দুবৰীয়ে কিবা এটা কাম কৰি আছে তাই আজৰি হ'লে দুইজনী একেলগে ওলাই যাম দুবৰীক আকৌ তুমি কিয় লগ ধৰিলা এই কি যে কোৱা তুমি ছোৱালীজনী ঘৰত কি অকলে এৰি থৈ যাম নেকি তাই গম পালে তোমাক বজাৰ কৰিব নিদিব নহয় লগ ধৰিলোৱেই নহয় কি হ'ব এতিয়া এতিয়া যাব নালাগে বুলি ক'লে হয়তো এতিয়া বেয়া পাব যোৱা কথাবোৰ তাইক জানিব নিদিবা ঠিক আছে হ'ব দিয়া মানে দুবৰীয়ে গম নোপোৱাকৈ বজাৰখিনি কৰিবা হ'ব দিয়া ঠিক আছে
মন সকলো কাম তুমি ভবাৰ দৰে নহ'বও পাৰে কাকো খং নকৰিবা দাদাৰ লগত আলোচনা কৰি ল'বা দেই হ'ব আৰু মা একেটা কথাকে কিমান কৈ থাকা মই জানো নহয় কাম কৰিব আৰু মই যদি নজনাহেঁতেন বৰ্ড কমিটিয়ে মোক এইটো দায়িত্ব নিদিলেহেঁতেন তুমি অলপো চিন্তা নকৰিবা আহা ডকুমেণ্টছখিনি নোহোৱাকৈ তুমি কি চাকৰি যোগাৰ কৰিবা হে হোটেল বয় নে গেৰেজৰ মেকানিক ডকুমেণ্টছখিনি নোহোৱাকৈতো তেনেকুৱা চাকৰি এটাই বিচাৰি পাবা আচ্ছা যদি কেতিয়াবা তোমাৰ সিদ্ধান্ত সলনি হয় নহয় তেতিয়াহ'লে মোক এটা ফোন কৰিবা মোৰ নম্বৰ একেটাই আছে কি বেয়া হৈছিলে দাদা বাইক নে গাড়ী মই বেলেগ এটা কামতহে আহিছিলোঁ অঁ কওকচোন মালিক আছেনে অঁ মালিক নাই গাড়ী এখন ভাল কৰিব গৈছে অলপ লগ পাবলগীয়া আছিলে অঁ এতিয়া লগ নাপাব নহয় অলপ সময় ৰৈ দিওঁ অঁ ঠিক আছে সৌ তাত বহক ঠিক আছে ঠিক আছে চাকৰি এটা মই বিচাৰিব লাগিব কিন্তু মোকতো চাৰ্টিফিকেটবোৰো লাগিব আৰু এইখিনিতো এতিয়া ঘৰতহে আছে এবাৰ ঘৰৰ পৰাই আহোঁগৈ নেকি বাৰু কিয় তই তেনেকুৱা কৰিলি সেইদিনা বিয়া ঘৰত আমাক কিমান অপমানিত কৰিছে জানো আমাৰ টকা পইচা কম থাকিব পাৰে কিন্তু মান সন্মানক আমি বহুত গুৰুত্ব দিওঁ সৰুৰে পৰা তই দেখি আহিছ তাৰপিছত তই কিয় আমাৰ মান সন্মানক ভৰিৰে গছকিলি এইফালে এইফালে চা তোৰ মৰমৰ ভায়েৰক ইও এদিন হস্পিটেলত থাকি আহিছে সেইদিনা যদি গুণ্ডাকেইটাই তাক মাৰি পেলালেহেঁতেন এইখন ঘৰৰ মানুহক আৰু স্পৰ্শ কৰাৰ অধিকাৰ তোৰ আৰু কেতিয়াও নহ'ব ৰাঘৱে তোক অপহৰণ কৰিছে বুলি ই ৰাঘৱৰ ঘৰ ওলাইছিলগৈ ঘৰৰ ভিতৰত সিহঁতে তাক দম দিছিল আৰু ৰাস্তাত পিটি পিটি তোৰ ভায়েৰক পেলাই থৈ আহিছিল সেইখন ঘৰলৈ যোৱাৰ বাট দেখোন মায়ে সেইদিনাখনেই বন্ধ কৰিছিল এতিয়া মই কি কৰোঁ কেনেকৈ মই ঘৰৰ পৰা মোৰ চাৰ্টিফিকেটবোৰ আনোগৈ এবাৰ নহ'লে ফোন এটাকে কৰি চাওঁ নেকি নাই নাই ফোন কৰিলে মায়ে হয়তো মোক গালিহে পাৰিব এইখন ঘৰৰ মান সন্মান শেষ কৰা ল'ৰাৰ ইয়াত কোনো স্থান নাই তই ওলাই যা এতিয়া ভুল হৈ গ'ল তোৰ মই কোনো কথাই শুনিব নিবিচাৰো মামা 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 বা আৰু ভৱিষ্যতে যাতে তোক এইখন ঘৰত আৰু মই কেতিয়াও দেখা নাপাওঁ এইখন ঘৰৰ সা সম্পত্তি সকলো অধিকাৰৰ পৰা তোক মই বঞ্চিত কৰিছো লগতে কোম্পানীৰো আৰু শুন মোৰ মৃত্যুৰ পাছতো তই যাতে মোক চাবলৈ নাহ তেওঁ যদি মোৰ বাবে ইমানখিনি গালি শুনিব পাৰে তেনেহ'লে তেওঁৰ বাবে বাৰু মই মাৰ গালিকেইটাও খাব নোৱাৰিমনে আৰু মাৰ গালি খোৱাতনো মোৰ কিহৰ আপত্তি গালি পাৰিলেও সহ্য কৰি লওঁ অন্ততঃ চাৰ্টিফিকেটখিনি নিদিয়াকৈ নাথাকে তেওঁৰ বাবে মই এইখিনি কৰিবই লাগিব
দাদা হা মালিকলৈ ফোন এটা কৰি চাব নেকি? মালিকে ফোন নিয়া নাই। অঁ আপুনি মালিকৰ লগৰ নেকি? নহয়। অঁ তেতিয়াহ'লে কিবা ছেকেণ্ড হেণ্ড বস্তু বিচাৰি আহিছে। মোক কওক, মালিকতকৈ বহুত কমত দিব পাৰিম। মই তেনেকুৱা একোৱে বিচাৰি অহা নাই। অঁ তেতিয়াহ'লে মই চাকৰি এটাহে বিচাৰি আহিছোঁ। হা চাকৰি? বৰুৱানী 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 ইমান চিঞৰি আছো শুনাই নাই নে? এই কলৈ যোৱানো? এই ৰেচন কাৰ্ডৰ দোকানৰ পৰা আহোঁ, কিবা বোলে ফিংগাৰ প্ৰিণ্ট লাগে। মই আকৌ তোমাৰ ওচৰলৈহে আহিছিলো। ফোন এটা কৰিব নোৱাৰিলা? অলপ দেৰিকৈ গলোহেঁতেন। এতিয়াও পিছত যাবা দিয়া, ব'লা এবাৰ মনহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মোমায়েকৰ গালি শুনিবলৈ মই নেযাওঁ দেই। মোমায়েক নাই এই অলপ আগতে ওলাই যোৱা দেখিলো, সেইকাৰণেহে লৰালৰিকৈ আহিলো। ব'লা ব'লা যাওঁ ব'লা। আজি নেযাওঁ দিয়া। ব'লা ভাল লাগিব। এই মানুহজনীকো বহুত দিন লগ পোৱা নাই নহয়। কি চিন্তা কৰি আছা? ব'লা যাওঁ, ভাল লাগিব ব'লা। হয় নেকি? ঘি অকণকে ঢালি আহোঁ। এই চাইলেণ্ডাৰটো খুলিব লগা হ'লে এই টুনাত খুলিব লাগিব, বুজিছ? এনে ইমান সহজে কাম শিকিব নোৱাৰিবি। মালিক আহিলে। দাদা নমস্কাৰ। নমস্কাৰ। কওকচোন। মই এটা ডাঙৰ বিপদত পৰিছোঁ, সেইবাবেহে মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত আপুনিয়ে মোক সহায় কৰিব পাৰিব। হাতযোৰ নকৰিব, এইবোৰ আমাৰ কামেই। কওকচোন আপোনাৰ প্ৰব্লেমটো কি? ইঞ্জিন চিজ নে বেটাৰী ডাউন? মই তেনেকুৱা কামত অহাই নাই। তেনেহ'লে মোক আপোনাৰ পৰা এটা সহায় লাগে। আপুনি কি ক'ব বিচাৰিছে খোলাখুলিকে কওক। কি সহায় লাগে? মোক এটা চাকৰি লাগিছিলে। হেৰি, আপোনাৰ কিবা ভুল হৈছে। মই এই গেৰেজটোৰ মালিকহে হওঁ, চাকৰি দিব পৰা অফিচাৰ মই নহয়। আপুনি এটা কাম কৰক, এই অফিচটোলৈ যাওক, তাতে আপুনি চাকৰি পাব। মোক এইখন গেৰেজতে কাম এটা লাগে। আপুনি কাম কৰিব গেৰেজত। কি প্ৰব্লেম পাইছ? নাই, তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। কিন্তু তোৰ কথাবোৰততো তেনেকুৱা লগা নাই মোৰ। কচোন কি অসুবিধা পাইছ? অসুবিধা তেনেকৈ পোৱা নাই বাৰু, কিন্তু কাম কৰিহে ভাল লগা নাই। মোৰ ডকুমেণ্টছখিনি হেৰুৱালোঁ, আৰু ডকুমেণ্টছখিনি নোহোৱাকৈ মোক কোনেও চাকৰি নিদিয়ে। সেইবাবে উপায় নাইকিয়া হৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। মোক যিকোনো চাকৰি এটা দিয়কচোন। তুমি ভুল ভাবিছা মাইনী। সমুদ্ৰক অফিচৰ পৰা আঁতৰ কৰি মই কোনো স্বাৰ্থ সিদ্ধি কৰিব খোজা নাই। সমুদ্ৰৰ কষ্ট হোৱা দেখিয়ে মই কথাখিনি কৈছিলোঁ, আৰু সেইটো কোৱাৰ কাৰণে যদি তুমি বেয়া পাইছা, মাফ কৰি দিবা।